নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰচণ্ড গৰম আপোনালোকে গম পাইছে, সাংঘাতিক গৰম পৰিছে। আজি গৰমত থাকিব নোৱাৰি বাঁহ গছৰ তলত আশ্ৰয় লৈছোঁ। নৈখনৰ পাৰলৈ এনেকৈ আহি বৰ ভাল লাগে আৰু নৈ পাৰতে আমাৰ এজোপা প্ৰকাণ্ড বাঁহ গছ আছে। এইজোপা বাঁহ গছ বৰ ঠাণ্ডা পৰি থাকে ইয়াত, আৰু সেই বাঁহ গছৰ তলতে মই মাক বহাই ৰাখিছোঁ ইয়াতে। মোক ক'ব দিছে বাঁহ গছৰ তলত বহি বৰ আৰাম লাগিছে। মা আৰু এটা কথা কওকচোন, আগতে যে নদীত বহুত মাছ ধৰে বুলি কৈছে, কি কি মাছ ধৰা, কি কি মাছ খোৱা মনত আছে কওকচোন? কি কি মাছ ধৰে আগতে? এই ৰিঠা মাছ বুলি কয়, আকৌ এইফালে আৰি মাছ, বৰালি, চব ডাঙৰ ডাঙৰ মাছ। কিমান ডাঙৰ ডাঙৰ পৰিমাণ? ডাঙৰ ডাঙৰ এনেকুৱা 1 কেজি 1.5 কেজি। আৰুতো এনেকৈ কাছও ধৰে বুলি শুনিছোঁ। কাছ কিমান ডাঙৰ ধৰে? এই ডাঙৰ ডাঙৰ কাছ, কিমান কাছ, বৰশী কেতিয়াবা গোটেই ধেৰ। গাঁৱৰ মানুহে কম খাই জানে, গাঁৱৰ মানুহে বগাই খায় গোটেই। সেয়া মাছ আৰু কাছ আমি খাই পাইছিলোঁ নে নাই? আমিতো বহুত সৰু আছিলোঁ তেতিয়া। তেতিয়া আমি খাই পাইছোঁ নে এইবিলাক মাছ? কি কি মাছ খালোঁ আমি? এই চব যিখিনি গাইছে গোটেইখিনিয়ে খাইছোঁ আমি। তেতিয়াহ'লে আমি বহুত সৰুতে এইবিলাক খালোঁ, কিন্তু এতিয়া সৰুতে খোৱাৰ কাৰণে এতিয়া আমি খাবলৈ নাপাওঁ। এতিয়া আমাৰ ভাগ্যতে নাই এইবিলাক মাছ। ৰিঠা মাছৰ চকুৱে দেখা নাই আজিলৈকে, ডাঙৰ কাছ আজিলৈকে দেখিয়ে পোৱা নাই। বৰশী নাৱত ভৰাই আনিব এসোপা, সেইখিনিত তুলিব আৰু বেলু বাপেক সেই বোৱাটো নুশুৱে ন? মাছ মাৰিয়ে থাকে, অনাবৰত বাবাক জগোৱাই থাকিব। হয় নেকি? আমাৰ বাবাক জগোৱাই থাকিব। উঠো পিতাই উঠো, মাছ ধৰিবলৈ যাওঁ। যেতিয়া যায় মানে মাছ লৈ আহে। কি কি মাছ লৈ আহে তেতিয়া? সেয়া মাছকে ৰিঠা, বৰালি, কাছ এনেকুৱাবিলাক লৈ আহে ন? ঠিক আছে, আগৰ কথা কৈছে এয়া। ৰিঠা মাছ, বৰালি মাছ, হয় এইটো কথা মই গম পাওঁ। বহুত মাছৰ উভয় নদী আছিল কপিলী নদীত। বৰ্তমান এতিয়া সেই পৰিভৰ এতিয়া নাই, কালক্ৰমত সকলো লোপ পাইছে। সেইবিলাক আগতে আমি সৰুতে ভোগ কৰিলোঁ, কিন্তু এতিয়া ভোগ কৰিবলৈ নাপাওঁ। ঠিক আছে বাৰু, আজি মনত পৰে ন এইবিলাক কথা? মনত পৰে এইবিলাক কথা, নহয় নে? ঠিক আছে। কম মাছ আগতেতো খেতি পথাৰতো বহুত খেতি মাটি কৰিছিলে, আৰু পথাৰলৈ যিসকল মানে মানুহ কাম কৰিবলৈ গৈছিল তেওঁলোককো মাছৰ খুব খুৱাইছিল বুলি শুনিছিলোঁ। কি কি মাছ খুৱাইছিল তেওঁলোকক? মাছৰ একেবাৰে বখলা বখলি মাছ আপুনি নিজে বনাইছিলে নহয় জানো? নিজে বনাই পাচিত ভৰাই, বাল্টিঙত তৰকাৰী ভৰাই দি পঠিয়াম। বোৱাতে কাম ছুটি হৈ আহিব পাৰে, এনেকুৱা ফূৰ্তিত আছিলে। ককা দেউতা আগতে আমাৰ ৰেলৰ চাকৰি কৰিছিলে, আমি গম পাওঁ এইটো কথা। আৰু এতিয়া এই ভাতকেইটা ইয়াৰ ফূৰ্তিতে দিয়া, ফূৰ্তিতে ভাতকেইটা মানে পথাৰলৈ লৈ যোৱা ফূৰ্তিতে লৈ যায় ভাতকেইটা, মানে ফূৰ্তিতে। ঠিক আছে, বৰ ভাল দিন আছিলে সেইবিলাক, বৰ সোণালী দিন আছিল, বৰ ভাল দিন আছিলে। এতিয়া এইকেইজনীয়ে পাব লাগিছিলে, জোলবাহী কৰিলে হয়। এতিয়া ঘৰতে নতুন বোৱাৰী হ'ল, সিহঁতে এতিয়া এইবিলাকতো ভাৰ ল'ব নোৱাৰিব এতিয়া। এতিয়া গতিকে আগতে যিমান কষ্ট কৰিলে এতিয়া আৰু আজিকালি এওঁলোকে এতিয়া নোৱাৰে। বা ঠিক আছে বাৰু, ঠিকে আছে, তেওঁ চলিছে আৰু ধন্যবাদ। ইতিমধ্যে মা 3 বছৰমানৰ মূৰত এই নদীৰ পাৰত বহিছে, তাকে কৈছে। আৰু নদীৰ পাৰত বহি বাঁহৰ তলত থাকি বৰ আৰাম লাগিছে। আগতে এই নৈখনৰ পাৰতেই তেওঁলোকে জীৱন পাৰ কৰিছিল, কিন্তু কালক্ৰমত ৰোগীয়া হোৱাৰ পৰা ঘৰতে আবদ্ধ হ'বলগীয়া হ'ল। তথাপিও আজি 3 বছৰ মূৰত নদীৰ পাৰত বহি তেখেতে বৰ ভাল পাইছে, আনন্দ পাইছে। ভাল লাগিছেনে নদীৰ পাৰত থাকি? ভাল লাগিছে ন? আগৰ কথা মনত পৰিছে? আগতে ভাতকেইটা খুৱাই বোৱাই লৈ মাতৰ আহোঁৱে আৰু। নদীৰ পাৰত আগতে কি কি কৰিছিলে? মাছ মাৰি থাকে, চাই থাকোঁ। আৰু কাপোৰ কানি ধোৱা মেলা? কাপোৰ কানি ধোৱা। আৰু বিহু আহিলেতো নদীত একে মানুহ বগা হৈ থাকে। বিহুত কাপোৰ কানি ধুইছিল নে নাই আগতে? ধুইছে। কিমান ধুইছে? আমাৰ কাপোৰ কানি ধুইছিল নে নাই? মনত আছেনে নাই এইবিলাক? এতিয়া আৰু অসুখ বিসুখ হোৱাৰ পৰা এতিয়া ঘৰতে বহি থাকিব লগা হ'ল। তথাপি আজি এই নদীৰ পাৰত বহি বাঁহজোপাৰ তলত বহি ভাল লাগিছে ন? এনেকৈ সদায় বাৰু আহিবলৈ মই আনিবলৈ যত্ন কৰিম বাৰু। মাও খোজকাঢ়িব নোৱাৰে, ডাং কোলাকৈ লৈ আহিব লাগে, আৰু এই চকীতে বহাই এনেকৈ ৰাখিছোঁ।
আপোনালোকে আশীৰ্বাদ কৰিব যাতে মা সুস্থ হৈ উঠে। আজিলৈ বন্ধুসকল নমস্কাৰ।